এইবাৰ তোমালোকৰ কি থিম বনোৱা হৈ আছে আচলতে? ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক বনোৱা হৈছে আৰু দুটা তিনিটা প্ৰায় কোনোবাইটো চাৰিটা পাঁচটা। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু চেনেল তুষাৰছ ব্লগ। তো গাইজ আজি আহি আছোঁ আমাৰ অভয়াপুৰী পিৰাধৰা বুঢ়িয়াই থানাত আৰু ইয়াতে প্ৰতি বছৰে বিভিন্ন বিভিন্ন মডেল বনোৱা হয়, মানে প্ৰতিচ্ছবি বনোৱা হয়। আগৰ বছৰ যোৱা বছৰ মানে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাক বনোৱা হৈছিল, ইয়াতে প্ৰতিচ্ছবি বনোৱা হৈছিল। আৰু এইবাৰ আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি বনোৱা হৈছে। তো এতিয়ালৈকে একো চাকি তাকি জ্বলোৱা হোৱা নাই। মই সন্ধিয়া টাইমত আহিলোঁ, অলপ পিছত পূৰা ধুনীয়াকৈ জ্বলোৱা হ'ব আৰু বহুত চাকি জ্বলোৱা হয়, বহুত মানে মানুহ আহে ইয়াতে চাবলৈ। তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম, যিহেতু মই প্ৰতি বছৰে আহোঁ আৰু এই বছৰো আহিলোঁ। তো আপোনালোকে অলপো স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক। আশা কৰিছোঁ এনেকৈ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ পিছত আৰম্ভ হ'লে আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম। আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত যদি এইটোৰ বিষয়ে এটা ৰিলছ পাব খোজে তে আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিয়ক, তুষাৰছ ব্লগ বুলি আছে, ফ'ল' কৰি দিয়ক। আৰু গাইছ ইয়াতে যে ইমানবিলাক যে তেল দেখা পাইছে, যে এনেকুৱা কৰিয়ে সকলো মানুহ ইয়াতে তেল দিয়ে আৰু তেল দি কেনে সকলো ইয়াতে জ্বলোৱা হয়। কিন্তু যেতিয়া জ্বলিব, যেতিয়া গোটেইখিনি হৈ যাব, তেতিয়া যে কিমান যে ধুনীয়া লাগিব আপোনালোকে মানে ভাবি নাপাব। আমি তেল দিয়া আৰম্ভ কৰি দিলোঁ আৰু ফাৰ্ষ্টত ময়ে আৰম্ভ কৰিলোঁ একদম ইয়াতে তেল দিয়া। তো দেখা পাইছে অলপ পিছত সকলো ইয়াৰে গাঁৱৰ মানুহ আহিব আৰু গাঁৱৰ মানুহ আহি দিয়া আৰম্ভ কৰিব। কিন্তু আমি ফাৰ্ষ্ট আহি ইয়াতে আৰম্ভ কৰি দিলোঁ আৰু আমি কেইজন মিলি ধুনীয়াকৈ এতিয়া দি আছোঁ। কি মেছেজ দিব খোজা অলপ কৈ দিবা। আমি এইটো দিব খুজিছোঁ যে দীপাৱলীটো হৈছে চাকিৰ উৎসৱ। চ' মানুহে এই উৎসৱটো মাটিৰ চাকিৰে উদযাপন কৰে, যাতে মানুহে মাটিৰ চাকিৰে উদযাপন কৰে আৰু বিজুলী চাকিৰ ব্যৱহাৰটো কম কৰে আৰু যোনটো মৃৎশিল্প আছে মৃতপ্ৰায় তাৰ বিকাশত সহায় কৰে। আচ্ছা আচ্ছা। তো আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মনশ্ৰী ভাস্কৰ জ্যোতি নাথ। আচ্ছা, আৰু আপোনাৰ? নমস্কাৰ, মনশ্ৰী পৰাগ দাস। আৰু আপোনাৰ ঋষিকেশ দাস। আৰু আপোনাৰ? কৌশিক দাস। আচ্ছা, কৌশিক দাস। তো এওঁলোকে আছে, এওঁলোকে বহুত বেছি ধুনীয়াকৈ এইটো ইমান কষ্টৰে ইমান দিন ধৰি কৰিছে, তো বহুত বেছি ভাল লাগিছে। তো আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকক যদি এতিয়া আৰু ধুনীয়াকৈ দেখাব পাৰোঁ, যিহেতু বহুত বেছি মানুহ হৈছে, তো ইমান সকলো মানুহ আহি আছে, ফটো তুলি আছে। তো সকলোতো আপোনালোকক ইমান ধুনীয়াকৈ দেখাব নোৱাৰোঁ, তথাপিও যিখিনি মান পাৰোঁ ধুনীয়াকৈ দেখুৱাই আছোঁ। তো ঠিক আছে, ধন্যবাদ আপোনালোকক। আৰু গাইছে আপোনালোকক যিখিনি মান দেখালোঁ আৰু ইয়াতে দেখাই পাইছে কিমান মানুহ হৈছে, একদম চাৰিওফালে অকল মানুহ আৰু মানুহসকলে পূৰা ফটো উঠি আছে ধুনীয়াকৈ। অলপ পিছত আৰু মানুহ হ'বই। আৰু এইটো মানে আমাৰ দুদিনীয়া কাৰ্যসূচী। তো আজি হৈছে 12 তাৰিখ আৰু কালি হৈছে অহাকালি হৈছে 13 তাৰিখ। তো এইটো হৈছে দুদিনীয়া কাৰ্যসূচী। তো দুদিনীয়া কাৰ্যসূচীলৈ এইটো চলোৱা হ'ব। তো আপোনালোকে যদি কালি যদি আহিব খোজে আপোনালোকে মোৰ ভিডিঅ' চাই আহিব পাৰে, ধুনীয়াকৈ ইয়াতে আহি চাব, ফটো চটো উঠি যাব, মজা লাগিব একদম। ইমান আপুনি এটাও প্ৰতি বছৰে তো ঘৰতে উদযাপন কৰে, এইবাৰ আপোনালোকে ইয়াতে আহক, আপোনাৰ অভয়াপুৰী পিৰাধৰা বুঢ়িয়াই থানত আহি কেনে চাই যাওক। আৰু গাইজ কালি ৰাতি মানে তাতে ভিডিঅ'টো এম নকৰিলোঁ, কাৰণ কালি পূজাও আছিল, সেইবাবে ইফাল মানে পূজা চাব গ'লোঁ, সেইবাবে আজিয়ে ৰাতিপুৱা হৈ গৈছে, এতিয়া দেখা পাইছে ৰাতিপুৱা হৈ গৈছে। তো এতিয়া এম কৰি আছোঁ ভিডিঅ'টো। তো আপোনালোকক কেনেকৈ লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি আজি হৈছে 13 তাৰিখ, তো আপোনালোকে যদি আজি যায়ও যদি চাব খোজে এই চাকি জ্বলা, তো সেইটো মানে আজি যায়ও পিৰাধৰাত চাব পাৰিব ধুনীয়াকৈ। তো আজিও ধুনীয়াকৈ একদম সকলো মানুহ যাব চাব। তো আপোনালোকেও যাব আৰু ধুনীয়াকৈ চাই আহিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰিব, কাৰণ ইয়াৰ পিছত ব্লগ আহিব আমাৰ ইনষ্টাগ্ৰামত। প্লিজ তাত ফ'ল' কৰিব, কাৰণ মই সকলো আপডেট দিওঁ, কি ব্লগ দিওঁ সকলো ধৰণৰ আপডেট দিওঁ। তো প্লিজ ফ'ল' কৰিব। তো আজিৰ কাৰণে বাই বাই টাটা। আৰু নেক্সট বেলেগ ভিডিঅ' লগ পাইছোঁ। বাই বাই।